হয় আপেল বগৰী খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নুমলীগড় কাখৰীয়া মৰঙী মৌজাৰ বৰগৰীয়া লেটেকু চাপৰি কোখেশ্বৰ কুৰ্মী ডাঙৰীয়া আমি তেওঁৰ যি আপেল বগৰী খেতি সেই আপেল বগৰী খেতিত উপস্থিত আছোঁ মোৰ সহযোগীৰ সৈতে আমি যি খেতিডৰা এই খেতিডৰাৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে আচলতে লমে আচলতে বগৰী ওলমি আছে তেওঁ প্ৰায় 4 বিঘাৰ মাটিত দীৰ্ঘদিন ধৰি এই আপেল বগৰী খেতি কৰি এক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যেহেতু নৱপ্ৰজন্মৰ বাবে তেওঁ এক আদৰ্শ হৈ পৰিছে প্ৰেৰণাৰ হৈ পৰিছে এই বগৰী খেতিও কৰিও যে স্বাৱলম্বিতা হ'ব পাৰে তেওঁ সেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আমি তেওঁৰ সেই খেতিডৰাত উপস্থিত আছোঁ আৰু মোৰ সৈতে এই কোখেশ্বৰ কুৰ্মী ডাঙৰীয়া আছে আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম দাদা প্ৰথমে কওকচোন আপোনাৰ চিন্তাটো কেনেকৈ আহিল চিন্তাটো অন্য জেগাত দেখিলোঁ খেতি কৰা অলপ চলপকৈ সেইকাৰণে বোলো অলপ চলপ কৰিয়ে সিহঁতে প্ৰফিট কৰিব পাৰিছে যেতিয়া মোৰ নিজা মাটি আছে যেতিয়া অলপ সৰহকৈ কৰোঁ সেইটো কৰিলোঁ এতিয়া আপোনাৰ কিমানমান মাটি আছে মোৰ 4 বিঘা আছে বিজ্ঞানসন্মতভাৱে হয় বিজ্ঞানসন্মতভাৱে কৰিছে বছৰি আপোনাৰ কিমানমান লাভ হয় বছৰি 5 লাখে হৈ যায় 5 লাখ হয় কিমান দিনৰ পৰা কৰি আছে এইটো হ'ল 3 বছৰ কৰা নৱপ্ৰজন্মক কি ক'ব যেহেতু বগৰী খেতি কৰিও আপুনি এতিয়া 5 লাখ টকা বছৰি উপাৰ্জন কৰিছে নৱপ্ৰজন্মক যিসকল ধৰি লওক কৰ্মৰ সন্ধানত বাহিৰলৈ গুচি যোৱা দেখা যায় বহু কৰ্ম বিচাৰি গতিকে সেই ক্ষেত্ৰত আপুনি উঠি অহা নৱপ্ৰজন্মক কি বুলি ক'ব নৱপ্ৰজন্মক এইটোৱে কওঁ যে প্ৰত্যেকেই নিজাববীয়াকৈ নিজা নতুন খেতি কৰি নিজে উৎপাদন কৰক আৰু নিজৰ জীয়াই থকা পথটো নিজে বিচাৰি উলিয়াওক এই দূৰণি গৈ একো কামত নাই কেতিয়াবা মানুহ মৰিও যায় নিজৰ ঘৰ ভেটি আছে নিজৰ ল'ৰা ছোৱালীও চালে খেতি কৰিলে ইয়াতে উৎপাদন হ'ল ৰখীয়া মুখীয়া ল'ৰা ছোৱালীয়ে হ'ল আপুনি আপেল বগৰী খেতিৰ লগত আৰু কি খেতি কৰে মই ধান খেতি কৰোঁ সৰিয়হ খেতি কৰোঁ সৰিয়হ খেতি 100 বিঘামান কৰিছোঁ ধান খেতি 50 বিঘামান 50তকৈ বেছি আছিলে 60-70 বিঘামানে আছিলে কেনেকুৱা হৈছে ধান ভাল হৈছে এবাৰ তাৰপৰা সৰিয়হো ভাল হৈছে যেহেতু আপোনাৰ এই আপেল বগৰী খেতি আছে আমাৰ মৰঙী মৌজাত যেহেতু বন্যহস্তীৰ এক উপদ্ৰৱ হৈ থাকে নিতৌ হৈ থাকে গতিকে আপোনাৰ এই আপেল বগৰী খেতিত কেতিয়াবা আহিছে নেকি আমাৰ ইয়াত আগতে আহিছিলে আমাৰ এই যেতিয়া নতুন ঝাটকা মেচিন ওলালে ঝাটকা মেচিন আমি আনি কিনি লগালোঁ তাঁৰ লগালোঁ তাৰপিছত এদিন আহি সোমাইছিলে এদিন সোমাই আহি চক খালে সেই চক খোৱাৰ পৰা আৰু একেবাৰে নহা হ'ল এতিয়া ভয় কৰে আহিবলৈ এতিয়া একেবাৰে বন্ধই হৈ গ'ল হাতী আজিলৈকে নাম নিচানেই নাই আপোনাৰ এই যি আপেল খেতিডৰা এই খেতিডৰা উঠাওঁতে যথেষ্ট কষ্ট হৈছে কেনেদৰে আপুনি পৰিকল্পনা কৰি উঠালে ইমান ডাঙৰলৈকে এইটো প্ৰথম বছৰ অলপ কষ্ট কৰা হ'ল একদম মানে পাতৰ তলে ক'ত পোক লাগি আছে চব হাতেৰে বুটলি মানে পলিথিনত ভৰাই মানে পেলাবলগীয়া হৈছে আৰু কিবা খাই দিলে বুলি কৈছে যে আপুনি পুলিটো খাই দিয়ে কিবা হয় পুলিটো খাই দিয়ে হৰিণা পহুটো খায়ে বাৰু তো হৰিণা পহুৰ কাৰণেও সেই তেনেকৈ আৰু ঝাটকা লগাই যেনে তেনে বচাইছোঁ আৰু এনেধৰণে আচলতে এই যি নুমলীগড় কাখৰীয়া মৰঙী মৌজাৰ বৰগৰীয়াৰ কোখেশ্বৰ কুৰ্মী ডাঙৰীয়াই এনেধৰণে খেতি কৰি তেওঁ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই আপেল বগৰী যি খেতি এই 4 বিঘা আপেল বগৰী খেতিত তেওঁ সুন্দৰকৈ খেতি কৰি বিজ্ঞানসন্মতভাৱে খেতি কৰি তেওঁ এতিয়া স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মৰ অভাৱত আচলতে বহিৰাজ্যলৈ গুচি যায় কিন্তু সেই সময়তে এই কোখেশ্বৰ কুৰ্মী ডাঙৰীয়াই এই যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এতিয়া স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যে আপেল বগৰী খেতি কৰিও স্বাৱলম্বিতা লাভ কৰিব পাৰে সেয়েহে তেওঁ এজন খুব আদৰ্শবান খেতিয়ক আৰু এই আপেল বগৰীৰ লগতে তেওঁ সৰিয়হ ধান খেতিকে ধৰি পেলাই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি এই মৰঙী মৌজাৰ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত